তো গুড মৰ্ণিং এভৰিৱান। আজি অলপ দেৰিকে উঠিলো যিহেতু আজি কলেজ যোৱা নাই। তাৰপিছত ৰেডি হৈ ওলাই গলো দোকানত গৈ কিবা খালো। খোৱাৰ পিছত ইয়াৰ আশীৰ্বাদ লৈ গলো বেংকত অলপ কিবা কাম আছিল, সেইকাৰণে বেংকৰ কাম ফিনিছ কৰি গলো মামাৰ তাতে। মামাৰ দোকানৰ পৰা ঘূৰি আহিলো, বেগ ললো আৰু ওলাই গলো কম্পিউটাৰ ক্লাছলৈ। কম্পিউটাৰ ক্লাছৰ পৰা আহি অলপ খাই দাই আকৌ গলো মামাৰ তাতে বোলে কিবা অলপ কাম আছে ইমাৰ্জেঞ্চি, তো একেলগে কৰি দিলো। তাৰপিছত মামাই খোৱালে ষ্টিং আৰু চিপছ। তাৰপিছত আব্দুলে কৈ আছে আব্দুলৰ বোলে EMI চিষ্টেমত ৱাইফ লাগে। তাৰপিছত মই ওলাই গলো ফুৰিব যোৱাৰ আগত গাড়ীক ঔষধ খোৱালো। 20 মিনিট মান কণ্টিনিউ অহাৰ পিছত আমি ফাইনেল ডেষ্টিনেশ্যন পাই গলো। অহাৰ লগে লগে সিহঁতে কাপোৰ খোলাত ব্যস্ত আৰু মই ক্ৰিছ 4ৰ ট্ৰেইনিং কৰি আছো। বহুত ফটো ভিডিঅ' কৰিলো। তাৰপিছত ৰিটাৰ্ণ ঘৰত গলো। ঘৰত গৈ থাকোতে হঠাতে আকাশৰ লাইটখন লাহে লাহে বন্ধ হৈ আছে। লাইন বিল চিল দিয়া নাই নেকি। ঘৰত আহি মই আৰু মোৰ লিটিল চিষ্টাৰে ফ্ৰুটি খালো আৰু সিহঁতে মোৰ পৰা পইচা ধাৰ খুজি আছে। মই নিজে ভুগিৰ এটা ইয়াৰ লগত অলপ চিৰিয়াছ কথা পাতিলো। ইয়াৰ খং উঠিছে ইয়াৰ লগত কথা পাতিছো কেনে। তাৰপিছত একেলগে চবে অলপ আড্ডা মাৰিলো। গুড নাইট, চি ইউ টুমৰো।